মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি আগতে যিকেইটা পাঠ ইতিমধ্যে আলোচনা কৰিছিলোঁ, এতিয়া সেই আমাৰ 50 নম্বৰৰ কাৰণে সেই পাঠকেইটাৰে আমাৰ প্ৰথম ভাগৰ 3টা দিয়া হৈছে: অন্যৰ প্ৰতি ব্যৱহাৰ, সময় আৰু মোৰ দেশ। এতিয়া এই পাঠকেইটাৰ পুনৰালোচনা তোমালোকৰ আগত দাঙি ধৰিবলৈ ওলাইছোঁ। অন্যৰ প্ৰতি ব্যৱহাৰ নামৰ পাঠটোৰ মূল কথাখিনি তোমালোকৰ আগত কৈ দিম। আগতে নিশ্চয় তোমালোকে অডিঅ'বিলাক চাইছিলা, শুনিছা। কিবা যদি অসুবিধা হয় তেতিয়াহ'লে পুনৰ সেই অডিঅ'বিলাক চাবা, আৰু আমাৰ কিবা অসুবিধা আৰু যদি কিবা সুধিবলগীয়া থাকে তেতিয়াহ'লে তোমালোকে আমাৰ নম্বৰত এটা কল কৰি পেলাই কথাখিনি ক্লিয়াৰ হৈ ল'বা। এতিয়া অন্যৰ প্ৰতি ব্যৱহাৰ নামৰ পাঠটোৰ মূল কথাখিনি আজি কৈ দিছোঁ। যিবিলাক মানুহৰ সৈতে সমাজত সমাজ পাতি থকা হয়, সেইবিলাক মানুহৰ ভিতৰত কাৰ লগত কেনেকুৱা আচাৰ ব্যৱহাৰ কৰিব লাগে বা আমি কেনেকৈ চলিলে সুখেৰে থাকিব পাৰিম, সেই কথা সংসাৰ যাত্ৰীয়ে জনাটো উচিত। ইয়াক নজনাৰ ফলত বহুতো মানুহে জীৱনত নানাবিধ উপদ্ৰৱ ভুগিবলৈ পায়। সজ ব্যৱহাৰ, সজ চৰিত্ৰৰ গুণ যদিও চৰিত্ৰ সজ হ'লেই ব্যৱহাৰ যে সজ হ'ব বুলি ভবা উচিত নহয়। চৰিত্ৰন্ত ব্যৱহাৰৰ দোষত হিংসা গৰিহণাৰ ভাজন হয়। কপটীয়া চলাহী লোকেও ব্যৱহাৰৰ বাবে মৰম পাব পাৰে। সেইকাৰণে লেখকে ব্যৱহাৰ প্ৰণালীক সামান্য কথা বুলি ওলাই কৰিব নালাগে বুলি কৈছে। মিঠা মাত ব্যৱহাৰ প্ৰণালীৰ ঘাইমন্ত্ৰ। মিঠা মাতৰ গুণত সকলোৰে মৰমৰ পাত্ৰ হ'ব পাৰি। আমি সকলো লগত আলাপ আলোচনা কৰোঁতে, কথা বতৰা হওঁতে আমি মিঠা মাতেৰে হ'ব লাগে। ব্যৱহাৰত মিঠা মাতৰ নাটনি হ'লে আনৰ মৰম ভক্তি পোৱাটো কঠিন হৈ পৰে। সেইকাৰণে আমি মিঠা মাতে সকলোৰে লগত আলাপ আলোচনা কৰাটো উচিত। মিঠা মাত ব্যৱহাৰ কলপ বা ৰহনৰ নিচিনা। প্ৰতিমা এটি গঢ়ত বিতোপন হ'লেও ৰহন নলগালে শুৱনি নহয়। সেইদৰে সজ ব্যৱহাৰত মিঠা মাতৰ ৰহন নিদিলে সি মানুহৰ মনত সন্তোষ জন্মাব নোৱাৰেও। সেইকাৰণে মিঠা বস্তুৰ লগত কলপ লগাইহে বেজেও অকটা দৰৱ ৰোগীয়াক দিয়া দেখা যায়। প্ৰতিটো সময়ত কেতেৰা মাত মাতি মানুহৰ মনত বেজাৰ দিয়া উচিত নহয়। কিন্তু দেখিবলৈ পোৱা যায় নিৰ্বোধ খিংখিঙীয়া মানুহে ভৱিষ্যত
চিন্তা নকৰি কেতেৰা মাত মাতিহে মানুহৰ লগত কথা কয়। এই শ্ৰেণী মানুহৰ শত্ৰু সৰহ। সিহঁতে কঠুৱা মাতৰ দুখতেই সকলোৰে চকুৰ কুটা হৈ পৰে। তিতামুখে মাতিলে সহস্ৰ উপকাৰ, দানৰ ফল মানুহে নিমিষতে পাহৰে। সেয়ে জ্ঞানীসকলে বিনয় ভাৱতহে দান কৰা উচিত বুলি কৈছে। নম্ৰতা সজ ব্যৱহাৰৰ অনুপান। নম্ৰতা মানে অহংকাৰ নথকা, অনুপান মৌ মিঠা। নম্ৰতা সজ ব্যৱহাৰৰ অনুপান। উচিত অনুপানেৰে ঔষধ খালে যেনেদৰে বেছি কাম দিয়ে, ঠিক সেইদৰে সজ ব্যৱহাৰত নম্ৰতা মিহলালে তাৰো উপকাৰ সৰহ হয়। দম্ভালি কথাই মানুহৰ কাণত কাঁড় ফুটা দিয়ে। সেই দেখি আনৰ লগত কথা বতৰা হওঁতে দম্ভালি এৰি নম্ৰ হোৱা উচিত। নম্ৰতা ডাঙৰ আশয়ৰ চিন। তাৰ পৰা আশয়ৰ উচ্চতাহে প্ৰকাশ পায়। নম্ৰতা এটা মনৰ গুণ, মিঠা মাত তাৰ ফল। মনৰ অহংকাৰ ৰাখি মুখে নম্ৰ হ'লে মানুহক ছল কৰা হয়। আনৰ ভাল গুণ প্ৰয়োজন অনুসৰি সকলোৰে আগত কোৱাটো উচিত। গুণীৰ গুণ তাৰ মুখৰ আগত বখনা অযুগুত। গুণীৰ গুণ গুণীজনৰ আগত প্ৰশংসা কৰি কোৱাটো অযুগুত। মুখৰ আগত বখানিলে নিন্দা কৰা যেন হয় আৰু সিজনে চাটুকাৰ বুলি ভাবিবও পাৰে। চাটুকাৰ মানে লাভৰ আশাৰে লোকৰ মনত সন্তোষ লগা কথা কোৱা মানুহক চাটুকাৰ বুলি কয়। সন্মুখত প্ৰশংসা কৰা চাটুকাৰৰ স্বভাৱ। চাটুকাৰসকলক মূৰ্খ বা দাম্ভিক মানুহে ভাল পাব পাৰে, কিন্তু জ্ঞানী মানুহে ভাল নাপায়। কোনো লোকৰ গুণৰ কথা তাৰ সন্মুখতে যদি ক'বলগীয়া হয়, তেতিয়াহ'লে ব্যাখ্যা কৰি বহলাই কোৱা উচিত নহয়। সকলোৰে সৈতে আমি যদি মিলেৰে থাকিব খোজোঁ, তেতিয়াহ'লে আনৰ গুপ্ত কথা লুকাই ৰাখিবলৈ যত্ন কৰিব লাগিব। গুপ্ত কথা লুকাই ৰাখিব পৰা মানুহৰ এটা ডাঙৰ গুণ। অনেক মানুহে এই গুণৰ অভাৱত বন্ধু বান্ধৱ হেৰুওৱাও দেখা পোৱা যায়। কিছুমানে লগৰ লগৰীয়াক হহুৱাবলৈ লোকৰ গুপ্ত কথা সদৰি কৰে। এই শ্ৰেণী মানুহৰ স্বভাৱ নিচেই পাতল। গুপ্ত কথা লোকৰে হওক বা নিজৰে হওক সদায় লুকাই ৰখা উচিত। দুৰাচাৰ বা খিয়লীয়া মানুহৰ আগত নিজৰ গুপ্ত কথা ভাঙি ক'লে ভৱিষ্যতে হিংসা কৰিবলৈ সুচল কৰি দিয়া হয়। যি মানুহে তোমাক বিশ্বাসত ৰাখিব বুলি আশা কৰে, তেনেস্থলত কথাটো বেলেগৰ আগত ক'লে তেখেতক বিশ্বাসঘাতকতা কৰা হয়।
যি কথা প্ৰকাশ কৰিলে দুজনৰ ভিতৰত কাজিয়া লাগিব পাৰে তেনে কথাও সাৱধানে লুকাই ৰখাটো উচিত। লোকৰ কথা খুচৰি ফুৰা মানুহৰ স্বভাৱ, কিন্তু তাৰ পৰা কাৰো কোনো উপকাৰ নহয়। আনৰ দুখ খুচৰি ফুৰা উচিতো নহয়। আনৰ গুণৰ ভাগ ধৰাই শ্ৰেয়। কোনো মানুহৰ বিষয়ে ক'ব লগা কোনো মানুহৰ শৰীৰত কোনো খুঁত থাকিলে তাক ভেঙুচালি কৰা অনুচিত। সকলোৰে সৈতে গহীন হৈ চলাই ভাল, কিয়নো গহীনালীৰ লগত উপলুঙালী বা পাতলামী থাকিব নোৱাৰে। ভেঙুচালি উপলুঙালীৰ ফল আনৰ আগত নিজৰ গুণৰ কথাও ক'ব নালাগে। নিজৰ মুখত নিজৰ গুণ, আনৰ কাণত বিষ যেন লাগে। নিজৰ গুণ নিজে বখানিলে গৌৰৱো নাথাকে। পৃথিৱীত নানা ৰকমৰ মানুহ আছে। কোনো সাধু, কোনো চোৰ, কোনো সৎ, কোনো সৰল। অচিনাকি মানুহক পোনপ্ৰথমে বিশ্বাস কৰিব নালাগে। কোনো মানুহক সৎ বুলি জানিলে তাৰ লগত সম্বন্ধ ছিঙি দিয়া উচিত। সঠৰ লগত সম্বন্ধ ৰাখিলে সঠতাক প্ৰশ্ৰয় দিয়া হয়। সংসাৰত মানুহৰ অৱস্থা সদায় একেই নাথাকে। একালত আদ্যন্ত অৰ্থাৎ চহকী, একালত দৰিদ্ৰ অৰ্থাৎ দুখীয়া হয়। তেনেকুৱা মানুহৰ লগত ব্যৱহাৰ কৰোঁতে আদ্যন্ত অৱস্থাত তাৰ লগত যেনেৰূপে ব্যৱহাৰ কৰা হৈছিল দৰিদ্ৰ অৱস্থাটো তেনেৰূপে ব্যৱহাৰ কৰা উচিত। আদ্যন্ত অৱস্থাত মান দেখুৱাই দৰিদ্ৰ অৱস্থাত অমান্য কৰা উচিত নহয়। সুদিনত সৎকাৰ আৰু দুদিনত ইটিকিং কৰা সৰু মনৰ চিন। কোনো কোনো মানুহে মান্যন্ত লোকক অমান্য কৰিলে পুৰুষালী কৰা যেন পায়। সেই দেখি চল পালে অমান্য কৰিবলৈ নেৰে, কিন্তু মান্যন্তক অমান্য কৰি তাৰ মূল্য কিন্তু কমাব নোৱাৰে। সোণৰ জেউতি অমান্য কৰিলে নকমে। তলতীয়া সামান্য মানুহবিলাকক সদায় মৰম কৰি চলা উচিত। সিহঁতক সম্বোধন কৰোঁতে তুমি বুলি সম্বোধন কৰা ভাল। নিজৰ ল'ৰা ছোৱালীকো তুমি বোলা উচিত। ইয়াত এটা কথা আছে যে সোণৰ জেউতি অমান্য কৰিলে নকমে। সোণ এবিধ মূল্যৱান ধাতু। এই ধাতুবিধৰ আদৰ সৰ্বদা আৰু অপৰিৱৰ্তনীয়। এনে এবিধ ধাতুৰ প্ৰতি যদি কোনোবাই কটু মন্তব্যও কৰে কিন্তু ইয়াৰ চাহিদা আৰু মূল্য কেতিয়াও কমি নাযায়। কিয়নো আন্তঃৰাষ্ট্ৰীয় বা দেশীয় বজাৰ
নিৰূপণ কৰে এই ধাতুবিধেহে। ঠিক তেনেদৰে গুণী জ্ঞানী মান্যৱন্ত ব্যক্তিৰ ব্যক্তিত্ব সোণৰ দৰে মূল্যৱান। তেওঁলোকক কালৰ কলুষিতাই ঢাকি ৰাখিব নোৱাৰে।